পাজয় মানুহে মোলে ফোন কৰিছে এটা চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ 15-20 কিলোমিটাৰ দূৰ 15 কিলোমিটাৰো নহয় এটা চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলে ৰখি নাথাকিম আমি এটো এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড় যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম আৰু যিখিনি পুলিচৰ গাত কুপ পৰিলে বাংলাদেশৰ হাতৰ যিখিনি কুপ পৰিলে প্ৰতি কুপৰ বিচাৰ হ'ব আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক যুদ্ধ কৰিব লাগিব নহলে জাতি নেবাচ সকলো শেষ যুদ্ধলৈ সাজু থাকক আৰু এটা কথা আমি একদম স্পষ্টকে কৈ দিছো যে ৰাজনীতিৰ উদ্ধত কথা বতৰা হ'ব লাগিব বিজেপি কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক জাতি ৰক্ষা সংগ্ৰামখন অৱতীৰ্ণ হওক তাৰ পিছত এখন সংগ্ৰাম হ'ব উৰিয়াম ঘাটলৈ আমি যাম কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংগল দখল কৰি দিয়ে তাত আমাৰ আপত্তি আছে এলে গোৱালপাৰা উচ্ছেদ হৈ আছে বনাঞ্চল বিলাকত এতিয়া যেতিয়া উচ্ছেদ হতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিল আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময় আৰু তেওঁলোকে যেহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশী অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছো আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছো কেৱল ফেচবুকত সীমাবদ্ধ নহয় ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে আজি চিন্তামণিগড় ওচৰৰ পাজয় মানুহে মোলে ফোন কৰিছে এটা চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ 15-20 কিলোমিটাৰ দূৰ 15 কিলোমিটাৰো নহয় এটা চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলে ৰখি নাথাকিম আমি এটো এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড় যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম আৰু যিখিনি পুলিচৰ গাত কুপ পৰিলে বাংলাদেশৰ হাতৰ যিখিনি কুপ পৰিলে প্ৰতি কুপৰ বিচাৰ হ'ব আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ